এইবাৰ ব্ৰইলাৰ ফাৰ্মত মই গৰুৰ দৰে খাটিছোঁ আৰু তাৰ উপৰিও এইবাৰ এফচিআৰ কি বৰ্তমানলৈ 30 দিন এই কি বৰ্তমান ঠিকেই আছেনে, তাৰ উপৰিও কি এইবাৰ ৰিজাল্ট ভাল হ'বনে, আৰু তাৰ উপৰিও বৰ্তমানলৈকে মৰ্টেলিটি কিমান হৈছে, যিহেতু মই খাটিয়ে আছোঁ আৰু মই কিয় খাটিবলগীয়া হৈছে, এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত যিহেতু আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি পল্ট্ৰি ফাৰ্মিং বিজনেছ প্লান ইন আছাম, যদি অসমতে যদি থাকি পল্ট্ৰি ফাৰ্মিং যদি ব্যৱসায় যদি কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' যিহেতু লাভদায়ক হ'ব, কাৰণ পল্ট্ৰি ফাৰ্মিঙৰ লগতে জড়িত যিহেতু ভিডিঅ' হয়। আজি মই এইটো ভিডিঅ'টো বনোৱাটো উদ্দেশ্য এটাই হয়, যোৱা বেচত যিহেতু আমাৰ সৰু এটা ভুলৰ কাৰণে যিহেতু মৰ্টেলিটি বহুত হৈ গ'ল, গৰমৰ প্ৰভাৱত যিহেতু বহুত দিনে দিনে বহুত বাঢ়ি আছে। যোৱাকালিৰ যিহেতু 35, 36 এনেকৈ ডিগ্ৰী চেলচিয়াছ যিহেতু গৰম, ব্ৰইলাৰৰ কাৰণে একেবাৰে উপযোগ্য নহয়। সেইকাৰণে এইবাৰ আমি এনেধৰণে খাটিছোঁ, মানে যেনেধৰণে আপোনাৰ আগৰ দিনৰ যেনেদৰে মানুহে কয় গৰুৰ দৰে খাটিবলগীয়া হয়, ছেইম সেনেধৰণে খাটিবলগীয়া হৈছে। প্ৰিয় ফাৰ্মাৰসকল, আৰু আমি প্ৰায় মানে ফেনৰ ওপৰত যিটো ডিপেণ্ড কৰিবলগীয়া হয়, সেইটো আমি এইবাৰ কৰা নাই। আপোনালোকে যদি ফাৰ্মতে যদি এনি টাইম থাকে, তেনেহ'লে আপোনালোকে এতিয়া মোৰ বৰ্তমান প্ৰিমিয়াম কোম্পানীৰ হয়, প্ৰিমিয়াম কোম্পানীৰ বৰ্তমান আজি এইজ হৈছে 30 দিন। 30 দিনত যদি আমি আৰু 10 দিন মুৰ্গীবিলাকক গৰম যোনটো অনুভৱ, যিহেতু গৰমটো যিহেতু বহুত দিছেই, আমি যদি সেই সময়ত যদি আমি মুৰ্গীবিলাকক অলপ কেয়াৰ নকৰোঁ, তেনেহ'লে আমি আৰু ৰিজাল্টো বেয়া হ'ব, আৰু তাৰ উপৰিও আমাৰ বহুত টকা কম পাম। সেইটো কাৰণে এইবাৰ যোৱা বাৰত যোনটো ভুল হ'ল, সেইটো যাতে ভুল এইবাৰ যাতে নহওক, সেইটো কাৰণে আমি এনেধৰণে খাটিবলগীয়া হৈছে, যোনটো ছেইম এটা বলদ গৰুৱে যেনেধৰণে এটা হাল বাই খাটিবলগীয়া হয়, সেনেধৰণে খাটিবলগীয়া হৈছে। কিন্তু 10 দিন হয়, সেইকাৰণে এতিয়া আমি প্ৰায় ফেনৰ ওপৰত ডিপেণ্ড নকৰোঁ। ফেনৰ যদি লাইনৰ ওপৰত যদি আপুনি ডিপেণ্ড কৰে, এনে এটা সময় হ'ব, ঘপককৈ লাইনটো যোৱাৰ পিছত মুৰ্গীবিলাক হিট ষ্ট্ৰক হোৱাৰ চান্সেছ বহুত থাকে। পৰাপক্ষত আপোনালোকে কমেই ফেন ইউজ কৰক। আপোনালোকে মই একেবাৰে ইউজ কৰিব নালাগে সেইটো কোৱা নাই, আপোনালোকে পৰাপক্ষত যদি ইনভাৰ্টাৰ যদি লগত থাকে, তেনেহ'লে আপোনালোকে কণ্টিনিউ ইউজ কৰিব পাৰিব। যদি নাই, আপোনালোকে পৰাপক্ষত কম ফেন ইউজ কৰক। নহ'লে এনে এটা সময় থাকিব, যোনটো মানে একেবাৰে লাইন নাথাকিব, লাইন নাথাকাৰ ওপৰত মুৰ্গীবিলাক মানে সহ্য কৰিব নোৱাৰিব গৰম যোনটো হিট, তেতিয়া হিট ষ্ট্ৰক হৈ বহুত চৰাই মৰি যাব। সেইটো কাৰণে আপোনালোকক কৈছোঁ, পৰাপক্ষত আপোনালোকে এতিয়া বৰ্তমানলৈ যিমান পাৰে মুৰ্গীবিলাকক মুভিং কৰাই থাকক, ফাৰ্মতে থাকক, আৰু 10 দিনমান কষ্ট কৰিলে আমাৰ পিছলৈ কোনো ধৰণৰ অসুবিধা আহি নপৰে। আমাৰসকল যিহেতু ফেন যিহেতু মোৰ আছেই, নাথাকা নহয়, আপোনাৰ সেইটো বৰ্ডিঙত যিহেতু সিফালে দুটা দিছোঁ, আৰু এইফালে মোৰ কুলাৰ যিহেতু ইউজ কৰোঁ, কুলাৰটো আছে, আপোনালোকক দেখুৱাই দিম। এইটো দেখা পাইছে কুলাৰটো, এইটো কুলাৰো আছে, আপোনালোকে কুলাৰো ইউজ কৰোঁ। কিন্তু মই এইবাৰ যোৱা বেচত মই ইউজ কৰিলোঁ, সেইটো কাৰণে মোৰ লাইন যেতিয়া নাথাকিলে, যোনদিনাখন লাইন নাছিলে, সেইদিনাখন বহুত চৰাইবিলাক মৰ্টেলিটি হৈছিলে। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে যদি ফাৰ্মতে থাকে, আৰু আপোনালোকে কি কৰিব, যদি গৰম বেছি দিয়ে, তেনেহ'লে আপোনালোকে 9টা-10টা বজাৰ লগে লগে গোটেই ফিডাৰবিলাক দাঙি দিব, যাতে মুৰ্গীক দানা কোনো ধৰণৰ খাব নিদিব। আপোনালোকে পিছত 4টাৰ পিছত যেতিয়া বেলিটো নামি যাব, তেতিয়া আপোনালোকে আকৌ দানাটো আকৌ নমাই দিব। এইটো এটাই হয় প্ৰচেছ, সৰু সৰু কথা, কিন্তু আমি সেইটো মন কৰিবলগীয়া কথা হয়। কিন্তু আমাৰ প্ৰায় ফাৰ্মাৰসকলে, মোৰে যিহেতু ভুল হৈছিলে, আমি কি কৰোঁ, যদি লাইন থাকে, আমি দিনটো ফেন লগাই ৰাখি দিওঁ, সেইটো এটা আমাৰ নিজৰ ভুল হয়। আৰু তাৰোপৰি আমি দানাবিলাক ফিডাৰবিলাক নমাই ৰাখি দিওঁ, সেইটো এটা আমাৰ ডাঙৰ ভুল। এতিয়া পৰাপক্ষত আমি পানী আপোনালোকে দেখা পাইছে, এইটো কম পানী সদায় আপুনি কমাই দিব। আপুনি যদি দিনত 3বাৰ যদি 3বাৰ 4বাৰ যিমান পাৰে আপুনি ৰানিং যদি পানী কৰাই কেনে যদি মুৰ্গীক খুৱায়, তেনেহ'লে আপোনাৰ মুৰ্গীৰ পানীয়ে ইনটেক ভাল কৰিব, আৰু হিট ষ্ট্ৰক হোৱাৰ চান্সেছ খুবেই কম থাকিব। আপোনালোকে দেখা পাইছে পানীৰ পৰিমাণ বহুত কম দিছোঁ মই। আৰু তাৰ উপৰিও যিমান পাৰে
আপোনালোকে যদি ফেনো যদি লাইন যদিও নাথাকে তেনেহ'লে আপোনালোকে মুৰ্গীবিলাকক এনেধৰণে মুভিং কৰাই থাকিব, যাতে দৌৰা দৌৰি কৰাই থাকিব। কেতিয়া হিট ষ্ট্ৰক হয়, যেতিয়া মুৰ্গীবিলাক এক জেগাতে বহি থাকিব, মুৰ্গীবিলাক মুভিং নহয়, তেতিয়া কি হয়, ঘপককৈ মুৰ্গীবিলাক কি কৰে, হিট ষ্ট্ৰক হৈ যায় আৰু লগালগ মৰি যায়। সেইটো কাৰণে আমি পৰাপক্ষত আমি ফাৰ্মত এইটো সময়ত বৰ্তমান সময়ত 30 দিন যিহেতু হৈ গ'ল, আমি ফাৰ্মত এনি টাইম সময় দিব লাগিব, নহ'লে আমাৰ বহুত ধৰণৰ FCR বাঢ়ি যাব। মুৰ্গী যিহেতু যদি দানা খাই পিছলৈ যদি মৰে, FCR বাঢ়ি যাব, তাৰ লগে লগে কষ্টিং যাব, আৰু তাৰ উপৰি আপুনি যিমানখিনি টকা পাব লাগে সিমানখিনি টকা নাপাব। আপুনি ৱেডাৰ, আজিৰ ৱেডাৰটো যিহেতু অলপ ভাল আছে, আজিৰ ৱেডাৰত আপুনি ফাৰ্মত ধুনীয়াকৈ পানী চানী দি কিনে আপুনি এৰি যাব পাৰিব। কিন্তু ৱেডাৰ যেতিয়া বেয়া হয়, যেতিয়া আপোনাৰ গৰম হয়, পূৰা ৰাতিপুৱাৰ পৰাই যেতিয়া ৰ'দ দিয়ে, তেতিয়া আপুনি ফাৰ্মত গৰুৰ দৰে খাটিব লাগিব। সেইটো কাৰণে এইটো ৱৰ্ডটো মই দিছোঁ, আপোনালোকে কিন্তু সেইটো বেয়া হিচাপে নাভাবিব, কাৰণ মই এইবাৰ এনেধৰণে লাগিছোঁ। আৰু পৰাপক্ষত আপোনালোকে লিটাৰবিলাক যিমান পাৰে খৰখৰীয়া কৰি ৰাখিব, খৰখৰীয়া। আৰু যদি বেয়া হৈছে আপোনালোকে লগালগ ওলাই দিব, আপোনালোকে লোভ নকৰিব। আপোনালোকে 100 টকা লিটাৰত যদি আমি লোভ কৰোঁ, আমি 300 টকা 400 টকা আমি লছ হ'ব আমাৰ, যিহেতু মুৰ্গী যদি মৰ্টেলিটি হয় আমাৰ লগালগ লছ হৈ যায়। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে লিটাৰ মেনেজমেণ্টটো ভাল ৰাখিব। 10টা বজাৰ লগে লগে ফিডাৰবিলাক উঠাই দিব, যদি ৰ'দ আছে, যদি ৰ'দ নাই তেনেহ'লে উঠাব নালাগে। তাৰোপৰি আমি কি কাম কৰিব লাগিব, চাৰিওফালে আমি স্প্ৰে মাৰিব লাগিব। আৰু এটাতো এনেধৰণে মেজৰ কাম হয়, আমি মুৰ্গীবিলাকক যদি আৰু বেছিকৈ যদি গৰম হৈছে, আমি পিলাইচি, যোনটো পিলাইচি আপোনালোকে খুৱাব পাৰিব, যোনটো আপোনাৰ চৰ্বতৰ কাম কৰে। আপোনালোকে পিলাইচিটো আপোনালোকে খোৱালে চি ভিটামিনযুক্ত যোনটো থাকে আপোনাৰ গৰম, এইটো চাব পিলাইচি হয়, এইটো অৰেল পাউডাৰ হয়, পিলাইচি অৰেল পাউডাৰ হয়। এইটো আপোনালোকে খোৱালে মুৰ্গীবিলাকৰ অলপ হ'লেও ভাল এটা অনুভৱ হ'ব। আৰু যদি আপোনালোকে পাৰে কি কৰিব, পানীবিলাক ঠাণ্ডা ড্ৰামত কি কৰি ৰাখিব, ড্ৰামটো ভিতৰতে ৰখাটো চেষ্টা কৰিব। এনেধৰণে দেখা পাইছে আপোনালোকে ভিতৰতে আছে চিনটেক্সটো, এনেধৰণে ৰখাটো চেষ্টা কৰিব যাতে ঠাণ্ডা হৈ থাকে। সেইটো যদি নকৰোঁ, আমাৰ পিছলৈ গৈ বহুত অসুবিধাৰ সৃষ্টি হ'ব। আৰু আমাৰ বৰ্তমান মোৰ আজিলৈকে 30 দিনৰ যোনটো বৰ্তমান ৰিজাল্ট মোৰ একেবাৰে বেয়া নাই। আপোনালোকক মই বহি আকাৰে যিহেতু দেখুৱাই দিম। যোৱাকালি যিহেতু মোৰ ছুপাৰভাইজাৰ আহিছে, আপোনালোকক সেইটোও দেখাই দিম, FCR কিমান হৈ আছে আৰু বৰ্তমান লৈ মোৰ ৰিজাল্ট কেনেধৰণে হৈছে। আৰু মই মানে ৰিজাল্ট বৰ্তমানলৈ ভাল হোৱা কাৰণ এটাই ৰিজন আছে, মই ফাৰ্মত এইবাৰ অলপ বেছিকৈ মানে ফাৰ্মৰ কাম কৰিবলগীয়া হৈছে। প্ৰিয় ফাৰ্মাৰসকল, যিসকল নতুন ফাৰ্মাৰসকলৰ কাৰণে কিন্তু এইটো ভিডিঅ'টো বহুত লাভদায়ক হ'ব। আৰু পুৰণা ফাৰ্মাৰসকলেতো প্ৰায় জানেই, যিহেতু নাজানে বুলি ক'ব নাযাওঁ, তথাপিও ব্ৰইলাৰ মুৰ্গীৰ যোনটো, তাত আপোনালোকে পৰাপক্ষত ইমান ৰিস্ক নল'ব। কাৰণ ৰিস্ক কিয় নল'ব বুলি কৈছোঁ, হঠাতে মানে মুৰ্গীবিলাক হিট ষ্ট্ৰক হৈ যায়, আপুনিও গম নাপাব। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে ফাৰ্মতে থাকক। এতিয়া লাষ্টৰ 10 দিন যিহেতু মোৰ আছে, যিসকলৰ 30 দিন হৈছে, মুৰ্গী 30 দিন এইজ হৈছে, তেওঁলোকৰ কাৰণে মই যিহেতু আপোনালোকক কৈ দিছোঁ, আপোনালোকে ফাৰ্মতে থাকক। বেছিকৈ আপোনালোকে এই ফেনৰ, কুলাৰৰ এইবিলাকৰ ওপৰত ডিপেণ্ড নকৰিব। এনে এটা সময় হ'ব য'ত আপোনাৰ লাইন দিনটো নাথাকিব, যোনটো ইলেক্ট্ৰিচিটি নাথাকিলে আপোনাৰ মুৰ্গীবিলাক হিট ষ্ট্ৰক হোৱাৰ চান্সেছ খুবেই বেছি থাকে। পৰাপক্ষত আপোনালোকে ফেনৰ তলত মুৰ্গীবিলাক অলপ কমকৈ ৰাখিব, আৰু আপোনালোকে মুভিং কৰাই থাকিব। আৰু আপোনালোকে নিজে যদি ফাৰ্মত থাকে, আপোনালোকে ধুনীয়াকৈ গম পাব কোনটো মুৰ্গী হিট ষ্ট্ৰক হ'ব এতিয়া, সেইটো আপোনালোকে গম পাব। লগালগ আপোনালোকে কি কৰিব, এটা চৰিয়াত পানী ল'ব, চৰিয়াৰ পানীত মুৰ্গীবিলাকক ধুনীয়াকৈ সোমাই দিব, সোমাই কেনে ফালৰ পৰা আপোনালোকে পানী অলপকৈ পেলাই দিব, মুৰ্গীবিলাক এটাও নমৰে। এইটো যিহেতু মই নিজে কৰিছোঁ, সেইটো কাৰণে এইবাৰ মই মানে আমি দুজন, যিহেতু মোৰ আৰু এটা ভিনদেউ আছে লগত, তেওঁক যিহেতু ফাৰ্মত চোৱা চিতা কাৰণে ৰাখিছোঁ, তেওঁ আৰু মই দুজনে এনেধৰণে মানে এইবাৰ মানে খাটিছোঁ, যোনটো আপোনাৰ গৰুৰ লগত যিহেতু মই তুলনা কৰিছোঁ। হয় প্ৰিয় ফাৰ্মাৰসকল, আমি কিবা এটা পাবলৈ হ'লে আমি কিবা এটা হেৰুৱাব লাগে, যিহেতু আমাৰ কামেই এইটো হয়। সেইকাৰণে মই ক'বলৈ কোনো কুণ্ঠাবোধ নকৰোঁ, সেইকাৰণে মই নিজক যিকোনো আখ্যা দিব পাৰোঁ। এতিয়া
মেইনলি কথা হ'ল তাৰ উপৰিও ফাৰ্মত আপুনি পৰাপক্ষত লিটাৰবিলাক কিন্তু আপোনালোকে ভাল কৰি ৰাখিব। লিটাৰবিলাক যদি আপুনি ভাল কৰি নাৰাখে তেনেহ'লে তাৰ পৰা কি হয় মুৰ্গীবিলাক যোনটো গৰম এটা অনুভৱ যিটো লিটাৰৰ পৰা আহি থাকিব আৰু সেইটো গেছ খাই যিহেতু মুৰ্গী মৰা চান্সেছ থাকে। এতিয়া আপোনালোকক বলক মই আপোনালোকক বহিও যিহেতু দেখুৱাই দিম যোৱাকালিৰ মানে ৰিজাল্ট মতে, আৰু তাৰ উপৰিও যদি লিফটিং যেতিয়া হ'ব তেতিয়া মই আপোনালোকক দেখুৱাই দিম। এতিয়া বলক মই আপোনালোকক বহি দেখুৱাব গৈ আছোঁ। আপোনালোকে দেখা পাব এইটো যিহেতু মোৰ নামত আছে, চাইছে ৰাজু ঠাকুৰী হয়, দেখা পাইছে 2412টা যিহেতু মুৰ্গী দিছে। এতিয়া আজিৰ ডেটত যদি ক'ব যাওঁ, আজি আপোনালোকে 30 দিন 30 আজি 31 দিন হ'ব। আজি যদি আপুনি ধুনীয়াকৈ যোৱাকালি যিহেতু ছুপাৰভাইজাৰ আহিছে বডি ৱেইট গেইন যোনটো 1370 লিখিছে, ইয়াত মানে যোৱাকালিৰ দিনত আপোনাৰ 1.5 কেজি আহিছে, কিন্তু তেওঁলোকে লিখিছে মানে 1 কেজি 370 গ্ৰাম। তথাপি আপুনি যদি FCR যদি চাব যায় 1.46, তেওঁলোকক লাগে 47, আমাৰ আছে 46, তথাপিও ৰিজাল্ট ধুনীয়া হৈ আছে। FCRত কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু আপোনালোকে এইটো কিন্তু বহি চাব কিন্তু শিকিব, কাৰণ ফিড গেইন মানে দানা যদি আজিৰ ডেটত যদি আপুনি ক'ব যায় কিমান খাব লাগিছিল 2229 কেজি খাব লাগিছিল, আমাৰ মুৰ্গীয়ে কিমান খাই আছে 2008 কেজি। 2008 কেজি খাইছে, কিমান কম খাই আছে সেইটো হিচাপে ৱেইটো কমকৈ দি আছে, কিন্তু তথাপিও আপোনাৰ FCRটো ধুনীয়াকৈ মিলি আছে। এনেধৰণে আমি চাব লাগিব। তাৰপিছত আপোনালোকে এইবাৰ মৰ্টেলিটি, এইটো আপোনাৰ মৰ্টেলিটি কিমান মৰিছে বৰ্তমানলৈ মৰ্টেলিটি ইমান বেছি হোৱা নাই। আপোনালোকে চাব পাৰিছে 72টা হৈছে। এভাৰেজ যদি এইটো কৰিব যায় মৰ্টেলিটি পাৰ্চেণ্ট ওলাই 2.98, মানে বহুত কম ক'বলৈ গ'লে। 2340টা যিহেতু 2340টা বৰ্তমান যিহেতু মুৰ্গী আছে। আপোনাৰ যোৱাকালি যিহেতু 23 তাৰিখ আছিলে, এইটো 23 তাৰিখৰ ৰিজাল্ট মতে। এতিয়া মোৰ যদি FCR যদি মিলি আছে নহয় তেনেহ'লে আপোনাৰ 100% আপোনাৰ কষ্টিঙত ধুনীয়াকৈ মিলি থাকিব। আপোনাৰ কষ্টিং আৰু FCR কেনেধৰণে ওলাব লাগে আপোনালোকে আই বটনত গৈ কিনে ধুনীয়াকৈ চাব। তাত মই যিহেতু দিয়া আছে এইবিলাক গোটেই তেওঁলোকে যিহেতু ডেইলি আহি কিনে ছাৰ্ভে কৰে, ইনজেকশ্যন কেতিয়া দিছোঁ আৰু এইবিলাক গোটেই ইনজেকশ্যনৰে হয়। এনেধৰণে তেওঁলোকে ডেইলি বাই ডেইলি তেওঁলোকে কৰি যায়। এইটো যিহেতু মই প্ৰিমিয়াম কোম্পানীৰ হয়, দেখা পাইছে আপোনালোকক সেইটোও দেখুৱাই দিম, ব্ৰইলাৰ প্ৰিমিয়াম কোম্পানী। আৰু তেওঁলোকে এনেধৰণে লিখা থাকে যিকোনো সময়ত মুৰ্গী গণিব আহিব পাৰে, এনেধৰণে তেওঁলোকে ধুনীয়াকৈ চিল ষ্টাম্প মাৰা থাকে, দেখা পাইছে। এতিয়া আপোনালোকক আজিৰ যিহেতু দি দিলোঁ, এতিয়া মই আপোনালোকক কিয় মানে এনেধৰণে খাটিবলৈ কৈছোঁ, যিহেতু আমাৰ কামেই হয়। আমি যেনেকৈ হাজিৰা কৰিব যাওঁতে বেলেগৰ তাত যেনেধৰণে 8 ঘণ্টা আমি খাটিব লাগে, তেনেধৰণে যদি আমি সময় যদি ফাৰ্মতো দিওঁ, আমাৰ 8 ঘণ্টা নালাগে, আপোনালোকৰ 4 ঘণ্টাই সময় ভালকৈ দিয়ক। আপোনাক কৈছোঁ মই 100% কৈছোঁ, ৰিজাল্ট আপোনাৰ হাতত থাকিব আৰু আপোনাৰ টকা যিহেতু পোৱা 100% যিহেতু চান্সেছ থাকিব। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, মই আজি এই গৰুৰ দৰে খাটিছোঁ কিয় কৈছোঁ, কাৰণ আজি খাটিছোঁ কাৰণে আজিৰ ডেটৰলৈকে বৰ্তমানলৈ মোৰ মানে মুৰ্গীও ভালে আছে আৰু ৱেইটো ধুনীয়াই হৈ আছে। আৰু মোৰ আজি 10 দিনৰ পিছত আৰু কিমান ৱেইট আহিব সেইটো যিহেতু নিজৰ কৰ্মৰ ওপৰতহে আমি নিৰ্ভৰ হয়। এতিয়া যোনটো এটা ভাগৱতৰ যোনটো কথা আছে, কৰ্ম কৰি যাক ফলৰ আশা নকৰিব, হয় সেইটো চিৰসত্য। এইবাৰ মই যিকোনটো কৰিছোঁ মই ধুনীয়াকৈ কামে কৰি গৈছোঁ, কোনো মই মানে ফল ইয়াৰ পাম নে নাপাম সেইটো মই আশা কৰা নাই। সেইকাৰণে আপোনালোকেও সেনেধৰণে কৰি যাব প্ৰিয় ফাৰ্মাৰসকল। আৰু মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ, আপোনালোকে পৰাপক্ষত আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত ভিডিঅ' লাগিব, আপোনালোকে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰোপৰি আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু তাৰ উপৰিও আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি কিনে তেওঁলোকক
যদি ব্যৱসায় কৰাত কোনো ধৰণৰ অসুবিধা যাতে নহয় সেইটো কাৰণে আপোনালোকে শ্বেয়াৰো কৰি দিব। আৰু কিছুমানে যদি ইণ্টাৰেষ্টেড আছে ব্ৰইলাৰ ফাৰ্মিং কৰিম বুলি ভাবি আছে, আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। মই আপোনালোকক পৰাপক্ষত যিমান জানো আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম, যিহেতু মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যোনটো মই ইমান বছৰ ধৰি মানে কৰি আছোঁ কাৰণে তাৰ ওপৰত ডিপেণ্ড কৰি মই 18 বছৰ যিহেতু মই ফাৰ্মিং ছেক্টৰতে আছোঁ, সেইটো কাৰণে যিমানখিনি মই জানো আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম। আৰু আপোনালোকৰ পৰাও মই কিছু কথা শিকিব লাগিব, যিহেতু শিকা কোনটো পৰিসৰ নাই, সদায় মানে শিকি থাকিব পৰা যায়, কোনো বয়স নাথাকে। সেয়ে প্ৰিয় ফাৰ্মাৰসকল, আৰু কিহৰ ওপৰত ভিডিঅ' লাগে মোক কিন্তু আপোনালোকে প্লিজ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এইবিলাক গোটেই চৰাই কিন্তু বাছি থোৱা চৰাই, এইটো ছাইডৰ সেইটো ছাইডৰ কিন্তু বাছি থোৱা চৰাই নাই। আপোনালোকে এনেধৰণে বাছি ৰাখিব। আৰু আপোনালোকে মৰা মুৰ্গীও আপোনালোকে ভাল কামত ইউজ কৰিব পাৰিব। আৰু আৰু এনেধৰণে এটা চিটুৱেশ্যন থাকে যোনটো আপোনাৰ তৎক্ষণাত যেতিয়া আপোনাৰ ফাৰ্মত যদি 4-5টা যদি হিট ষ্ট্ৰক হৈ মৰে, তেতিয়া আপুনি একেবাৰে সতৰ্ক হৈ যাব। আপোনালোকে পাৰিলে পানীত মুৰ্গীবিলাক জুপুৱাই ৰাখিব, নহ'লে বাহিৰত ওলাই দিব, ফাৰ্মৰ বাহিৰত ওলাই দিব, কাৰণ অলপ ঠাণ্ডা যোনটো অনুভৱ হওক। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।